এইখিনি পাণৰ ঠাল আছে এই পাণৰ যিবোৰ পিয়নি এইবোৰ কাটি লৈ আনিছে এডোখৰতে আৰু আমাৰ দুটাক এই দাদাক আৰু মোক ৰুব দিছে দাদাই বহুত লাজ কৰে লাজুকীয়া আৰু এজনী মা পাণৰ ঠাল দুটা আনিছে আৰু আমাক এই কিবা একলব্য যেনেকৈ পৰীক্ষা কৰিছিলে নে কি কৈছিলে বুলি কয় এই এনেকৈ পৰীক্ষা কৰিছে আমাক পৰীক্ষা কৰিছে এইকেইটা আমাক ৰুব দিছে দাদাকে মোকে আৰু কৈছে কোনটো হয় সেইটোকে চাওঁ বোলে কাৰ ভাগৰ পাণৰ ঠালটো হয় আৰু এইটো আমাৰ ঘৰ এইখন আমাৰ দুখন চাইকেল আছে দুটা আৰু এইটো আমাৰ ঘৰ এইটো এটা ৰুম তো এতিয়া কোনো মানুহ নাহে গতিকে ঘৰত মানুহ একেবাৰে নাথাকে বাবা আৰু মা থাকে সেইকাৰণে সেই গতিকে ৰুমকেইটা এনেই পৰি আছে বিচনা চিচনা অনা নাই এইটো এনেই গেষ্ট ৰুম আছিলে ইয়াতে চোফাৰ টেবুল ৰখা প্লেনিং আছে আমাৰ ইয়াতে টিভি এটা থকা ৱাল টিভি এটাত ৰখোৱা প্লেনিং আছে ইয়াতে ডাঙৰ ডাঙৰ চোফা আনি ৰখোৱা প্লেনিং আছে যাতে ভাল দূৰৰ আলহীবোৰ আহিলে ইয়াতে বহাম আৰু ওচৰৰ আলহীবোৰ আহিলে ইয়াতে বহাম প্লাষ্টিকৰ চকীত আৰু এইখন আমাৰ থালা পুৰণি যুগৰ থালা বাবাই চলাই থাকে কিবা বস্তু আনিবলৈ হ'লে এইখনেই ব্যৱহাৰ কৰে যিহেতু আমি নাথাকোঁৱে ঘৰত বাবাৰ এইখনেই সাৰথি আৰু এইফালে তাঁতশাল এয়া মা তাঁতশাল ইয়াত মেখেলা লগাই আছে বিহু দিনত গামোচা লগাব লাগে বুলি গামোচা লগালে জানে যে নাথাকিব এখনো চবেই লৈ ল'ব সেইকাৰণে মেখেলাকে লগাইছে কোনেও নলয় আৰু এইটো আমাৰ ভঁৰালটো এইটো ওখকৈ বনোৱা আছে চিৰি দি আৰু এইটো গোহালি এইটো আমাৰ গোহালি হাঁহকেইটা আমাৰ ঘৰৰে আৰু ইয়াতে আমি ছাগলী বান্ধো ইয়াত চুৰটোবোৰ অলপ বেছি হয় গাঁওখনত ছাগলীকেইটা আমি তাত বান্ধো আৰু এইহাল কি দেখিছেনে যিটো বস্তু আজিকালি লুপ্তই হৈছে প্ৰায় এইটো আমি কিহত ব্যৱহাৰ কৰোঁ ক'ব পাৰিবচোন কমেণ্টত ক'বচোন মই কৈ দিছোঁ গোবৰ পেলাবলৈ ব্যৱহাৰ কৰোঁ আমি দুটা পাচি এইযোৰ কি কয় দাদা ভাৰপাচিযোৰ আমি ব্যৱহাৰ কৰোঁ গোবৰ পেলাবলৈ গৰু গোহালিৰ গোবৰ দাদাই ৰাতিপুৱা শুই উঠি মোতকৈ বহুত সোনকালে উঠি মই শুইয়ে থাকোঁ দাদাই এইবোৰ চফা কৰি মেলি আজৰি এইকেইটা আমাৰ কুকুৰা আৰু এইখিনি আমাৰ মাটি পেলোৱা হৈছে এইটো আমাৰ চৰকাৰৰ জল জীৱন আঁচনিৰ পৰা পদাৰ্পণ কৰিছেহি পাইছেহি আমাৰ পল্লীমূৰ পানী চানী নাই টেপটো পালেহি এতিয়ালৈকে আৰু এইটো আমি নিজে লগাব লাগিব নে পানী কেতিয়া কোনদিনা আহিব ফচকৈ আহি ওলাবহি আৰু এইটো হৈছে তামোলৰ গাঁত বাবা এইটো তামোল ইয়াত তলত তামোল সোমাই আছে মাটিৰ তলত তামোল পুতি থৈ দিছে যেতিয়া এনেকুৱা হেৰি দিন আহে খৰালি দিন আহে তামোলবোৰ যেতিয়া নাপায় মানে সেইটো সময়ত এনেকুৱা গাঁত খান্দি তামোলবোৰ উলিওৱা হয় তামোলৰ পোণৰ দাম বহুত হৈ যায় বজাৰত তেতিয়া এনেকুৱা গাঁত খান্দি ঘৰখন চলিবৰ বাবে এনেকৈ তামোল উলিওৱা হয় যিহেতু আমাৰ গাঁৱৰ মানুহৰ ঘৰত তামোলখনেই মেইন প্ৰয়োজন কোনোবা এজন আলহী আহিলেও আমাৰ চাহকাপ নিদিলেও তামোলখন দিলেই সন্তুষ্ট হয় আৰু তামোলখন নিদিলে আমাৰ নিজেও মনটো বেয়া লাগি থাকে তেখেতলোকৰ বাৰু ক'ব নোৱাৰোঁ আৰু এইখিনি ইয়াতে আছে তিল আছে এইখিনি তিল হয় এইখিনি তিলৰ গছ এইবোৰ তিল আছিলে তিলখিনি উলিওৱা হ'ল আৰু এইখিনি কিহৰ আছিলে এইখিনি ইমান গম নাপাওঁ কিহৰ হয় এইখিনি বাবাই জানিব এইখিনি তিল আৰু এইবোৰ এনেকৈ খৰি চৰিবোৰ এনেকৈ থোৱা হয় বাবাই যেনেকৈ পাৰে তেনেকৈ কৰি থাকে আৰু এটা এটাকৈ এইজোপা হৈছে জলকীয়া জলকীয়াজোপা চিনাকি কৰি দিছোঁ এজোপা কিছুমানে কয় ফিঙি জলকীয়া বুলি কয় আৰু কিছুমানে কণ জলকীয়া বুলি কয় এই জলকীয়াজোপা বহুত ঔষধি গুণো আছে ডিঙিত আপোনাৰ টনচিল হয় কেতিয়াবা ডিঙিটো বহুত বিষায় এটা গুটিৰ দৰে হয় তেতিয়া এই জলকীয়াটো সেই গুটিটোত বা ডিঙিত লগাই দিলে টনচিলটো অট'মেটিক নিজে নিজে ভাল হৈ যায় আৰু এনেকৈ আছে আপোনাৰ এইজোপা বীজ জলকীয়াজোপা শুকাই গৈছে
আৰু এখন কচুৱনি বাৰী। আগতে যোৱাবাৰ মই মাঘত আহিছিলোঁ, মাঘত আহোঁতে ইয়াত হালধি আছিলে, হালধিখিনি উঠাই পিনি সিজাই পিনি শুকুৱাই আছে এতিয়া। আৰু এতিয়া কচু দি দিলে, কচু। পিছত এয়া বাৰীখন দেখাইছোঁ, এজোপা কেৰেলা, জেং কেৰেলা। জেং কেৰেলা মানে যিজোপা জেঙত বগাই সেইজোপা জেং কেৰেলা বুলি কয়, আৰু যিজোপা মাটিত বগাই সেইজোপা কি বুলি কয় বাবা? তিতা কেৰেলা। এইজোপা অলপ মিঠা মিঠা হয় খাবলৈ, কেৰেলাটো ডাঙৰ ডাঙৰ হয়। আৰু এয়া বাবা লাগিয়ে আছে, মই দেখাই আছোঁ। এয়া বাবাই কাম কৰি আছে, ৰৈ নাথাকে। বাৰীখনৰ সকলো শাক পাচলি বাবাই কৰে, আৰু সেনেকৈ আমাৰ চলিবলৈ হয়। সেইখিনি ৰাতিপুৱা বাবাই হাল বালে, হাল বাই আহি আকৌ কোৰ মাৰিলে। আমি ডেকাকেইটা এনেই বহি বহি খাই আছোঁ, ভৰি কলা ফুলকেইটা বহাই বহাই। বাবাই কচু মাটি চপাই আছে। আৰু এজোপা ভাত কেৰেলা নাই লগা নি? এজোপা ভাত কেৰেলা আৰু দেখাম আমি। এইখিনি হৈছে মধুসোলং টেঙা, যিখিনি বহুত চব মানে কি দালি চালিত দি খাবলৈ ভাল হয়, টেঙা হয় অলপ। মধুসোলং টেঙা বুলি কয় আমাৰ এইফালে, আৰু বহুত জেগাত বহুত নামেৰে পৰিচিত। এইখিনি আপোনাৰ বাবাই কালি হালধি দিলে, কোৰ মাৰি হালধি ৰুই থৈছে। এইবোৰ সৰু সৰু যে হৈছে বস্তু। আৰু এটা বস্তু, এই যে জেগাডোখৰ দেখিছে, এইডোখৰ লাইন বা লাইনকৈ আছে, এইডোখৰত আপোনাৰ দিয়া আছে মৰাপাতৰ গছ হ'ব, যিটো আগটো খাবলৈ তিতা হয়। আৰু মৰাপাত যেতিয়া শুকায়, সেই মৰাপাতডালে গৰু পঘা বনোৱা হয়। পঘা এৰালডালো বেলেগ আৰু পঘাডালো বেলেগ। পঘাডালে হৈছে গোহালিত বন্ধা, যিডাল গোটেই ৰাতিটো গোহালিত বান্ধি থয়, সেইডাল পঘা বুলি কয়। আৰু এৰালডালে হৈছে এৰাল দিয়ে, যি পথাৰত বান্ধি পিনি এৰাল দিয়াডালক এৰাল বুলি কয়। আৰু এইটো আমাৰ অতি যুগৰ পানী চানী গৰম কৰা, কিবা আলু চালু সিজোৱা। আজি ৰাতিপুৱা আলু সিজালে, আছেই চাগে ইয়াত আলু। এতিয়া আলু নাই, অকল পানীয়ে আছে। আৰু এইটো হৈছে কাম চলি আছে আমাৰ ঘৰত। এইখিনি এইটো গাঁত লেট্ৰিনৰ টেংকি। এইটো আমাৰ লেট্ৰিন বনাবলৈ ব্যৱস্থা কৰা আছে। এইটো লেট্ৰিনৰ টেংকি, এইটো বহুত দ হৈছে। দাদাই খান্দিছে, ঘৰতে খন্দা হৈছে এইটো। প্ৰথম এজন লগাইছিলে মানুহ, তাৰপিছত এজন নাহিলে আৰু পিছদিনাৰ পৰা কৰিবলৈ। এইটো ইয়াৰ টেংকি তলত হ'ব, তাৰ ওপৰত লেট্ৰিন বাথৰুম হ'ব। আৰু চাইডলৈ আমাৰ বেক চাইড এইটো পাকঘৰ হ'ব। আৰু টেংকিটোৰ ওপৰত মই এটা ব্যৱস্থা কৰিছোঁ। ছাপ'জ ধৰি লওক এখন ৱাল, এই ৱালখনৰ ছাইডত এখন স্লেব দি, সেই স্লেবখনৰ দুইটা মূৰত পোজ দি তাৰ ওপৰত চিনটেক্সকেইটা থোৱাৰ ব্যৱস্থা কৰিছোঁ। এইটো এটা নতুন আইডিয়া কৰিছোঁ মই। আৰু এইটো আমাৰ পুখুৰী, যিটোত নেকি 12 মাহে পানী ৰখোৱা ব্যৱস্থা কৰোঁ আমি। প্ৰতিদিনে আমাৰ মাছ কিনিবলৈ প্ৰয়োজন নাই, আমি বছৰটোত মাছ কিনি নাখাওঁৱেই। এই পুখুৰীটোৰ পৰাই আমাৰ প্ৰতিদিনে খাবলৈ মাছ ওলায়। ইয়াত পানী যেতিয়া শুকাই যায় খৰালিমহীয়া, তেতিয়া আমি মটৰেদি পানী দি থওঁ, মটৰ চলাই পানী দি থওঁ। ইয়াত পানী দি থোৱাই আছে, ইয়াত মটৰেদি পানী দি থোৱা আছে। ইয়াত পানী পৰি আছে, ইয়াত মটৰেদি পানী দিওঁ, যাতে পুখুৰীটো শুকাই নাযায়, মাছবোৰ মৰি নাযায়। আমি প্ৰতিদিনে, কালি আমি ধৰিছিলোঁ মাছ, ধৰি খালোঁ। এনেকৈ মাছ আমি প্ৰতিদিনে মাছ ইয়াৰ পৰা উলিয়াওঁ। আমাৰ মাছ কিনাৰ প্ৰয়োজন নাই। মাছ কিনাৰ যিকেইটা পইচা আমি বচাওঁ, ঘৰতে বচাওঁ। আৰু সিফালে মই নাযাওঁগৈ, সিফালে সেইখিনি ভেন্দি খেতি কৰা আছে, তাৰ সেইখিনি গোমধানৰ খেতি কৰা আছে। গৰুৱে অলপ খালেহি। এইটো আমাৰ আগৰ লেট্ৰিন বাথৰুম, আমি অতদিনে সেইটোৱে ব্যৱহাৰ কৰি আছিলোঁ। এতিয়া নতুনকৈ এইটো বনাবলৈ ব্যৱস্থা কৰা হৈছে। আৰু আজি ৰ'দ বহুত দিছে, এইকেইদিন ইমান ৰ'দ দিয়া নাছিলে, বৰষুণ পৰি আছিলে। আজি ৰ'দ দিছে। গাঁওখনো আমাৰ এইডোখৰত আমি দুঘৰে আছোঁ, ইফালে মানুহখিনি ইফালে আছে। ইয়াত কিন্তু মানুহ জনসংখ্যাটো কম, বহুত কম। সেইকাৰণে থাকিও ভাল লাগে, নিজান লাগে, পঢ়া শুনা কৰিবলৈও ভাল। আমাৰ এইটো অৰুণাচলৰ পৰা অনা হৈছে। কুটুত এই কলৈ গ'লি ফিলা, সি গ'লগৈ তাৰ লক্ষ্য স্থিৰ কৰি, সি গ'লগৈ কলৈ গ'ল।
আৰু এটা আমাৰ কিটচেন এতিয়া ব্যৱহাৰ কৰিছে, মায়ে ব্যৱহাৰ কৰি এইটো ভাত পানী বনাই চিঙিকে বহুত সোৱাদ হয় খাবলৈ। কেতিয়াবা নাজানে গেছটো এনেই লগাই থয়। আৰু এটা আমাৰ বাবাহঁতে চাই থাকে টিভি এনেই থকা সময়খনত। এইটো দাদাৰ ৰুম। এতিয়া দাদাই বিয়া চিয়া নাই পতা, বোৱাৰী চোৱাৰী নাই, গতিকে এনেকৈ যখন বিশৃংখল হৈ পৰি আছে। তো বস্তু গোটেইখিনিহে আছে না, অলপ বস্তু আনিবলৈ আছে। এনেকৈ দৰ্জা চৰ্জা লগোৱা আছে। এইটোত থাকে বাবা মা থাকে, বাবা মা থাকে। আজিলৈ ইমানতে সামৰিছোঁ, আৰু ভৱিষ্যতে দেখাম আমি